হস্ত আকাশৰে নমস্কাৰ প্ৰিয় দৰ্শক, মই মেঘালী বৰদলৈ আপোনালোক সকলোকে সাদৰেৰে আদৰণি জনাইছোঁ এনি ভাৰত 24ৰ সুৰীয়া সংগীতৰ অনুষ্ঠান ৰূপান্তৰৰ অন্য এটি খণ্ডলৈ। আজি আমাৰ ৰূপান্তৰৰ খণ্ডটি হ'ব বিশেষ। আজি আমি শ্ৰদ্ধাৰে স্মৰণ কৰিম সেইগৰাকী মহান শিল্পীক, যাৰ কণ্ঠই কেৱল অসমকেই নহয় সমগ্ৰ ভাৰতকেই একতাৰ সুৰেৰে বান্ধি ৰাখিছিল। আজি আমি উদযাপন কৰিম সেইগৰাকী মহান সত্তাক, যাৰ গীতত আছিল মানুহৰ কথা, মাটিৰ কথা, নদীৰ কথা, প্ৰেমৰ কথা, সৰ্বহাৰাৰ সংগ্ৰামৰ কথা, বিশ্ব ভাতৃত্ববোধৰ কথা, লগতে মানৱতাৰ কথা। ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱক শ্ৰদ্ধাৰে স্মৰণ কৰি আজি আমাৰ এই বিশেষ অনুষ্ঠান তেখেতৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আমি আজি ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক। প্ৰথমতে মই চিনাকি কৰি দিবলৈ ওলাইছোঁ। আচলতে চিনাকিৰ কোনো প্ৰয়োজনেই নাই, তথাপিও ডক্টৰ ভূপেন হাজৰিকাদেৱৰ লগত বহুতো অনুষ্ঠানত তবলা সংগত কৰা বিশিষ্ট বাদ্যযন্ত্ৰী শিল্পী সূৰ্য গোস্বামী দাদাক। দাদা, স্বাগতম জনাইছোঁ আপোনাক আমাৰ অনুষ্ঠানলৈ। লগতে আমাৰ লগত আছে তিনিগৰাকীকৈ বিশিষ্ট কণ্ঠশিল্পী। প্ৰথমতে মই চিনাকি কৰাই দিছোঁ বীণাপাণি দত্ত বাইদেউক। বাইদেউ একালৰ কটন কলেজৰ 3বাৰকৈ শ্ৰেষ্ঠ গায়িকা আছিল, লগতে তেখেত এগৰাকী অনাতাঁৰ শিল্পী। মই আদৰণি জনাইছোঁ প্ৰতুল গোস্বামী দাদাক। দাদা একালৰ গুৱাহাটী কমাৰ্চ কলেজৰ শ্ৰেষ্ঠ গায়ক আছিল। তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ মিউজিক ছেক্ৰেটাৰী আছিল, লগতে ৰেডিঅ'ৰ বি হাই গ্ৰেড আৰ্টিষ্ট। মই আদৰণি জনাইছোঁ শ্ৰদ্ধাৰ বিমল দেৱ মেধি দাদাক। তেখেত অল ইণ্ডিয়া ৰেডিঅ'ৰ বি হাই গ্ৰেডেড আৰ্টিষ্ট, লগতে বিশিষ্ট সুৰকাৰ। দাদা, আপোনাক স্বাগতম জনাইছোঁ। লগতে মই চিনাকি কৰাই দিছোঁ আমাৰ লগত আজি উপস্থিত আছে বিশিষ্ট গীটাৰবাদক নহয়, আচলতে বিশিষ্ট বাদ্যযন্ত্ৰী শিল্পী, লগতে এজন ভাল চিত্ৰকৰ। তেখেতে কি নাজানে আচলতে। মই আদৰণি জনাইছোঁ নীলোৎপল হাজৰিকা দাদাক। আপোনালোক সকলোকে অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমি কথা পাতিম, কিন্তু প্ৰথমতে যদি এটি গীতেৰে অনুষ্ঠানটি আৰম্ভ কৰোঁ দৰ্শকে নিশ্চয় ভাল পাব। বিমল মেধি দাদা, আপুনি যদি এটি গীতেৰে অনুষ্ঠানটি আৰম্ভ কৰে। হস্ত আকাশৰে সপোন ৰহন হানি ক্লান্ত লুইতৰে হিঙুলীয়া পানী হস্ত আকাশৰে সপোন ৰহন হানি ক্লান্ত লুইতৰে হিঙুলীয়া পানী বৈ যায়, বৈ যায়, বৈ যায় হস্ত আকাশৰে সপোন ৰহন হানি
পাৰে কত মানুহ কত যে ইতিহাস কত যুগ কত আশা নিৰাশাৰে নিশ্বাস লক্ষ্য যদি দিগন্ত শিল্পীহে তোমাৰ লক্ষ্য যদি দিগন্ত শিল্পীহে তোমাৰ মৰে পান চুই চপুৱাইবাৰ দেখিবা জীৱনৰে দেখিবা জীৱনৰে দিগন্ত অপাৰ বেলি যে যায় বেলি যে যায় বেলি যে যায় অস্ত আকাশৰে সপোন ৰহন খানি ক্লান্ত লুইতৰে হিমুলীয়া পানী খুব সুন্দৰ দাদা আপুনি ভূপেনদাৰ এই কালজয়ী গীতটি অতি মৰম লগাকৈ পৰিৱেশন কৰিলে আমাৰ সকলোৰে হৃদয় চুই গৈছে